তো হেল্ল' এইটো ভিডিঅ'ত আমি মেইনলি আলোচনা কৰিম আমাক সোধা কেইটামান কুৱেশ্যনৰ কথা মানে এডিআৰই 3.0 লগত ৰিলেটেড বা 2.0 যিবিলাক ৰিজাল্ট আছে কাট অফ আছে এইবিলাকৰ ওপৰত তো ফাৰ্ষ্ট আমি কি কমেণ্ট কৰোঁ থেংকছ ব্ৰ বুলি দিছে ৱেলকাম তাৰপিছত আছে দাদা মই PH কেটেগৰীৰ হয় পেপাৰ 4 ক্লিয়াৰ হৈছিল ডিগ্ৰী উইথ কম্পিউটাৰ কিন্তু মোৰ ৰিটেন মাৰ্ক কাট অফৰ সৈতে ছেম আছে এণ্ড স্কিল টেষ্টতো মে বি 15-16 মান আহিব ফাইনেল লিষ্টত নাম আহিব নাই চাগে অলপ জনাবচোন চাবা অহা চান্সটো আছে যদি ফাইনেল লিষ্টৰ প্ৰথমখনত নাই ছেকেণ্ডখনত অহা চান্স আছে বা দেখা যাওক আৰু পজিটিভ হৈ থকা মানুহটো নাম আহি যাব পাৰে ভালটো চিন্তা কৰা দাদা মই গ্ৰেড 4 ক্লাছ 10ত 94 পাইছোঁ কাট অফ 91.5 জেনেৰেল 5 বা ছয়টা কুৱেশ্যন সুধিছিল বৰ্ড নংটো মই 5টা মানৰ এনচাৰ দিব পাৰিছোঁ পামনে চাকৰিটো যদি তুমি কনফিডেন্সত দিছা কুৱেশ্যন কেইটাৰ এনচাৰ দেন পাই যাবা কাৰণ তাত প্ৰশ্ন উত্তৰলৈ কথা নাথাকে তুমি কিমান কনফিডেন্সত দিছা সেইটো বস্তুৱে চাই তাত বা তোমাৰ বডি লেংগুৱেজ এইবিলাক চাব দাদা মোৰ গ্ৰেজুৱেট উইথ কম্পিউটাৰ মোৰ SC কেটেগৰী কাট অফৰ পৰা 13 মাৰ্কছ বেছি আছে স্কিল টেষ্ট 15 এটা ধৰিছোঁ টোটেল মাৰ্কছ অ'কে ইমান হ'ব তাৰমানে চান্স আছে নে নাই সেইটো সুধিছে তো স্কিল টেষ্টত যদি 15 ধৰিছা কমকৈ ধৰিছা অভিয়াছলি আৰু 13 যদি বেছিকৈ হৈছে তুমি পাৰ্টি কৰিব পৰা ঘৰত চিলেকশ্যন হোৱা চান্স আছে 95% চান্স আছে তোমাৰ চিলেকশ্যন হোৱা ৰাজেশ দাস পাৰ্টি লাগিব কিন্তু চিলেকশ্যন হ'লে দাদা মোৰ 137 HS ST আছে হেভি চান্স আছে হাই চান্স এণ্ড্ৰিউ টেট দাদা আপুনি মই চিন্তা কৰি আছোঁ বুলি কৈছে হয় কিন্তু কি কৰিব এপইণ্টমেণ্ট নহালৈকে চিন্তা হৈ থাকিয়ে যিয়ে নহওক আপোনালোকৰ ছাজেশ্যন পালে ভাল হয় তোমাৰ চিন্তা নাই মই মানে তোমাৰ লাষ্ট কমেণ্টটো পঢ়িছিলোঁ ন তোমাৰ ঠিকে আছে তুমি চিন্তা কৰিব নালাগে তথাপিও অলপ এটা মনত এটা ডাউট এটা থাকে সৰু চাই একো নাই বাৰু সেইটো হৈ যাব ক্লিয়াৰ হ'ব দাদা চিন্তা কৰিব নালাগে দাদা মই 122 পাইছোঁ 122 পাইছোঁ HS কেটেগৰী অৱশ্যে স্কিল টেষ্টত 20 পাম চান্স আছেনে বহুত হেভি চান্স আছে ব্ৰ হৈ যাব পাৰে ৰিটেনৰ কাট অফত কিমান বেছি পালে 1 তাৰমানে ৰেচিঅ'ৰ লিষ্টত নাম আহিব বুলি আপুনি ভাবে চাবা ৰিটেনতকৈ তুমি ধৰা 5-6 মাৰ্কছ বেছি পালা আৰু যদি স্কিল টেষ্টত তুমি ধৰা 15 ওপৰত পালা তেতিয়াহ'লে চান্স থাকে আৰু ছাৰ মোৰ 114.75 OBC মেল ডিগ্ৰী উইথ কম্পিউটাৰ স্কিল ইমান পাম চান্স আছে নে আছে ব্ৰ ডাইনো অল চান্স আছে টেনশ্যন নাই HS নন চায়েন্স OBC ফিমেল ৰিটেন স্কিল ইমান অ'কে চান্স আছে একদম টেনশ্যন নাই চান্স মানে হেভি চান্সে আছে আৰু HS নন চাইন OBC ৰিটেন স্কিল ইমান পাৰ্টি তুমি পাৰ্টি কৰিব পাৰা কিপ ইট আপ ফ্ৰম কামৰূপ থেংক ইউ পাৰ্টি কৰিব পাৰা আৰু বঢ়িয়া কণ্টেণ্ট বনাই আছা থেংক ইউ ব্ৰ ঠিক আছে দ্য ব্ৰঞ্জ হাৰ্ট ITI চিলেকশ্যন কিমান যাব পাৰে ST প্লেন আৰু মই ভাইভা দিয়াৰ দিনা মৰ্ণিং শ্বিফ্টত ইমান আচ্ছা তাৰমানে কিমান এবচেণ্ট আছিল 11জন এবচেণ্ট আছিল চান্স আছে একদম হেভি চান্স আছে হৈ যোৱা আৰু মই কৈছোঁতো মানুহ গোটেইবিলাকে মানে জইন কৰা নাই বা জইন কৰা নাই মানে বহুতে এক্সাম দিবই যোৱা নাই তো চিন্তা নাই চান্স আছে আৰু মই ITI ইলেক্ট্ৰিচিয়ান OBC কাষ্ট ইমান পাইছোঁ চান্স আছে নেকি OBC কাট অফ ইমান আছিল আচ্ছা যদি ভাইভা ভাল হৈছে পুৰা চান্স আছে দাদা মোৰ গ্ৰেজুৱেট উইথ কম্পিউটাৰত 133 মাৰ্কছ OBC মেল আচ্ছা যদি তোমাৰ স্কিল টেষ্টত তুমি 12তকৈ প্লাছ পাইছা বা তাতকৈ কম পালেও চিলেকশ্যন মানে কি চান্স আছে টেনশ্যন নাই মোৰ কমেণ্টটো আপুনি আজি পিক নকৰিলে অ'কে আজি কৰিলোঁ ন তো চান্স আছে পুৰা আছে চান্স হৈ যাব পাৰে নহয় হ'বই 99% চান্স আছে দাদা মই OBC কেটেগৰীত ক্লাছ 10 লেভেলত ৰিটেনত ইমান পাইছিলোঁ ভাইভা বহুত ভাল হৈছে তেওঁলোকে কৈছিল ভেৰি গুড বুলি চান্স আছেনে চ' ভাইভাত কি মেইন অ'কে দাদা মই OBC কেটেগৰী ক্লাছ 10 লেভেলত ৰিটেনত 96 পাইছিলোঁ
ভাইবা বহুত ভাল হৈছে তেওঁলোকে কৈছিল ভেৰি গুড বুলি চান্স আছে নে নাই যদি তোমাক ভেৰি গুড বুলি অলৰেডি কৈছে তুমি চিন্তা কৰিব নালাগে কাৰণ তোমাৰ ৰিটেনতো মাৰ্ক বেছি আছেতো সেইকাৰণে দাদা ITI ৱায়াৰমেনত জেনেৰেল কাট অফতকে 27 মাৰ্ক বেছি আছে ভাইভাত কিমান পাব ক'ব নোৱাৰো চাকৰি এই ভাইবা দিব যোৱা মানে তোমাৰ চাকৰি হৈছে টেনচন নাই 27 মাৰ্কছ বেছি আছে ঘৰত পাৰ্টি কৰা OBC category ইমান 142 HS only degree with computer 11622 পাৰ্টিৰ বাবে পাঠা আৰু বইলাৰ অৰ্ডাৰ কৰিব পাৰিম নে পাঠা নহয় তুমি খাই আনা খাই লৈ পুৰা তোমাৰ ঠিক হৈ আছে পুৰা চাকৰি ফিক্স ডিগ্ৰী উইথ কম্পিউটাৰতে হ'ব তথাপিও HS onlyটো হ'ব যদি এইটোত নহয় কিন্তু ডিগ্ৰী উইথ কম্পিউটাৰতে হ'ব জেনেৰেল কেটেগৰী 119.5 15 total score do I have any chance please reply brother yeah you have chance you have heavy chance obviously Samina Baslaskar okay নামটো একেলগে আছে ন তো সরি মোৰ অলপ প্ৰনাউন্সিয়েচন ভুল হৈ যাব পাৰে ITI ইলেক্ট্ৰিচিয়ান ইয়াত মই কাঠবতকে 12 বেছি পাইছো ভাইবাত এইবিলাক পঢ়াৰ দৰকাৰ নাই বাৰু নিষ্ঠুৰ টিমাৰ চাকৰি ফিক্স তোমাৰ হৈ গৈছে ST প্লেন নহয় ৰিজাৰ্ভেশ্যনো আছে গ্ৰেড 3 পোষ্ট সিলেকশনৰ ওপৰত ভিডিঅ' বনাম অবভিয়াছলি নেক্সট ভিডিঅ'টো ট্ৰাই কৰিম বনাব দাদা মই 8 পাছত 109 পাইছো ভাইভাত 10 প্লাস থাকিও ইয়াৰ কিমান চান্স আছে জনাবচোন ভুল হৈছে চাকৰি কাট অফতকে তুমি অলমোস্ট 16-17 নম্বৰ বেছি পাইছা টেনচন নাই যদি ভাইভা তোমাৰ নৰ্মেলো হৈছে অনামিকা বৰা হৈ যাব তোমাৰ 100% চান্স আছে 6.25 বেছি পাইছে আৰু ভাইভাতটো ইয়াত দিয়া নাই কিন্তু বাৰু ঠিক আছে চান্স আছে স্যার OBC ওমেন গ্রেড 4 HSLC রিটেন মার্কস ভাইভা ভালে হইছে চান্স OBC ওমেন গ্রেড 4 HSLC ভাইভাতকে 10 নম্বৰ বেছি ভাইভা ভাল হইছে 99% চান্স মই 100% দিলো কিন্তু 1% টো অপ ৰাখিব লাগে আৰু HS নন সায়েন্স এন্ড ইউ আর মেল টোটাল ইমান থাকিব আশা কৰিব পাৰিম না পাৰিবা পাৰ্টি কৰিব পাৰা আশা নহয় ও ভাই এবার বহুত কমেন্ট আইছে তো ভাইবা HS নন সায়েন্স OBC ইমান স্কিল টেস্ট ইমান পাম টোটাল ইমান থাকিব চান্স আছে নে মোৰ পেন পেপাৰ ভাই চান্স পাৰ্টি কৰা লগৰ লগত গৈ একদম ৰিজৰ্ট বুক কৰি চান্স নাই চাকৰি ফিক্স SC ক্যান্ডিডেট কাট অফত তাকি 8 বেছি and also in written did 23 marks in computer test চান্স কিমান আৰু কতকে 8 বেছি 23 আছে ব্ৰ চান্স চাকৰি হ'ব এবাৰ মটো ব্লগস আইটা ইলেক্ট্ৰিচিয়ানৰ এক্সেল কাট অফ কিমান চাব পাৰে দাদা সবা ৰিটেন টেষ্টত যেটো কাট অফ আছিল তাৰ লগত তুমি 15 যোগ কৰি দিয়া কাট অফতকে যদি 15 বেছি পোৱা 15 নালাগে 15 টো অলপ ইজি নহয় ইমান 13 প্লাস কৰি দিয়া কাট অফৰ লগত হৈ যাব চাকৰি ক্লাস 8 লেভেল ৰিটেন মাৰ্কস ইমান কাট অফ আছিল ইমান কাষ্ট SC ক্যাটেগরি কিমান চান্স আছে এটো জেনাৰেলৰ কাট অফ আছিল ন তো তোমাৰ চান্স আছে পুৰা 100% বুলি ক'ব পাৰি চান্স 90.5 SC female level grade 4 female category কে lead women category lead interview final পাম নে চান্স তো আছে এক্সাম ঠিকই হৈছে তোমাৰ কিন্তু ধৰা আৰু মানুহবিলাকে জইনে নকৰিব ন বহুতে তো চাকৰি হৈ যাব এবাৰ টেনচন নাই তুমিও ঘৰত কৈ দিব পাৰা আৰু চাকৰি টাকৰি হোৱা বুলি বহুত কমেন্ট আছে বে আরে ভাই ইমান কমেন্ট আচ্ছা ঠিক আছে কেইটামান চাও আৰু তাৰ বাকি জিনকেটা আছে তেওঁলোকে বেয়া নাপাব নেক্সট যেটো ভিডিও বনাম হেতুত এইবিলাক কমেন্টস কভাৰ কৰি দিম স্যার মই মেল জেনাৰেল পেপাৰ মান পাইছো আৰু ভাইভাত মান পাম ওকে চান্স আছে ব্ৰো পুৰা চান্স আছে হেভি চান্স
দাদা মই 8th লেভেল OBC হয় ইমান পাইছিলোঁ মই পইছোঁ ইমান মই কম না চান্স আছে তোমাৰ চাগে অ'কে 94 আৰু ভাইভাত মই কমেণ্টটো ভালকৈ বুজি পোৱা নাই শুভজিত বৰা তুমি এইটো ভিডিঅ'ত তলতো এটা কমেণ্ট দি দিবা মই সেইটোত ৰিপ্লাই দি দিম 10 3 লিড 8 5.75 লিড OBC প্লিজ জনাব ভাইভা এভাৰেজ চান্স আছে মানস প্ৰতিম নাথ পজিটিভ হৈ থাকা পজিটিভ ভাইভা 8 পাছ সেকেন্ড পেপাৰ 110 পাইছোঁ আৰু ভাইভাত গোটেইখিনি এনচাৰ দিছোঁ আশা আছে জেনেৰেল আছে ব্ৰ টেনশ্যন নাই বহুত মাৰ্ক বেছি আছে তোমাৰ কাট অফতকেতো চান্স আছে পাৰ্টি কৰিব পাৰা তুমি তো অ'কে এইটো লাষ্ট বেয়া নাপাব মানুহবিলাকে ভিডিঅ'টো বহুত দীঘল হৈ গৈছে আৰু পিছৰখিনি আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টোত লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নেক্সট কাৰ পৰা আৰম্ভ কৰিম আমি গগন কলিতাৰ পৰা নেক্সট আৰম্ভ কৰিম তো ঠিক আছে